যে 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত যোৱাকালি কি হ'ব তাৰ ছবিখনৰ প্ৰতিফলন হৈছে। গতিকে অভিলেখ সংখ্যক ভোটত মই আগতেও কৈছোঁ যে কংগ্ৰেছ দলটোৰ তৃণমূল পৰ্যায়ত যিটো বিধ্বস্ত হৈছে, আচলতে মানুহৰ কংগ্ৰেছ দলৰ প্ৰতি আশা নাই, কংগ্ৰেছ দলৰ নিৰাশাৰ শীত নামি আহিছে। আৰু 1 চনৰ পৰা 16 চনলৈকে কংগ্ৰেছ দলৰ সেই পৰিক্ৰমাটো কেনেকুৱা আছিল, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে, উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিলে আৰু বহু কথা। 16 চনৰ পৰা 26 চনলৈ 10 বছৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ শাসনৰ কালত জীৱন সম্পত্তি নিৰাপত্তা আহিছে, গুলী বাৰুদ বোমৰ শব্দত ৰাতি নোপোৱাই চৰাই মাতত ৰাতি পুৱাইছে, উন্নয়নমূলক কাম কাজৰ গতি ত্বৰান্বিত হৈছে, সকলো দিশতে সৰ্বাংগীন উন্নতি আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত সকলোকে স্পৰ্শ কৰি যোৱাকৈ উন্নয়ন হৈছে। আৰু সেইকাৰণেই সন্তুষ্টিৰ প্ৰতিফলন যোৱাকালি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ এই কাৰ্যসূচীৰ জনসমুদ্ৰই এই কথাই প্ৰমাণ কৰি দিছে। বিৰোধী পাৰ্টীগৰাকী ছাত্ৰ সংগঠনত আছিলে, ছাত্ৰ সংগঠনৰ পৰা তেওঁ ৰিজাইন দিয়েই কংগ্ৰেছ দলত জইন কৰিলে। তেওঁলোকৰ মোৰ শুভেচ্ছা আছে। এতিয়া কিমান শক্তিশালী বুলি ৰাজনৈতিক ক্ষেত্ৰখনত মই তেওঁক পাইছোঁহে, কিন্তু তেওঁৰ নেতৃত্বত যেতিয়া TSB কলেজত ABVPৰ লগত ইলেকশ্যন হৈছিলে, তেওঁ নেতৃত্ব দিছিল আকছুৰ সভাপতি হিচাপে। আৰু ABVPৰ লগত যিটো কণ্টেষ্ট হৈছিল, 12টাৰ 12টা চিটেই ABVPয়ে পাবলৈ সক্ষম হ'ল। মোৰ যিহেতু সমষ্টিৰে যুৱক নহয় জানো, গতিকে মই আৰু তেওঁৰ লগত খেলিমহে, এইটোতো যুঁজ নহয়, খেলাত হৰা জিতা আছে। গতিকে লগ পায়ে থাকিম ৰাজনৈতিক পথাৰত। খেলত কি দৰকাৰ আছে জেদভাৱ লোৱা, আমি আক্ৰমণ কৰা, আমি ৰাজনৈতিক প্ৰমূল্যবোধটো ৰক্ষা কৰিব লাগিব নহয়। প্ৰথম খোজটো দিওঁতে ভুল হ'ব নালাগে। মই প্ৰথম খোজটো যেতিয়া দিছোঁ 96ত 95ত জইন কৰিছোঁ, যিমানখিনি মানুহে টিকেট প্ৰয়াসী আছিলে প্ৰত্যেকৰ ঘৰলৈ গৈছোঁ। মই জইন কৰিয়ে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু যদিও তেওঁলোকৰ ইচ্ছা আছিল খেলিবলৈ, কিন্তু মোক সহায় কৰিছে, আশীৰ্বাদ দিছে। কোনোতো ৰিজাইন দিয়া নাই, কোনেও তেজপুৰত AGP অফিচ ভাঙিবলৈ যোৱা নাই। গতিকে তেওঁ জইন কৰাৰ লগে লগে যিটো ধুমুহা হৈছে, এই ধুমুহাই যিটো ধ্বংস কৰিছে কংগ্ৰেছ অফিচ, এইটো বন্ধ কৰিবলৈ ইতিবাচক চিন্তা কৰক। তেওঁ মোকতো গালি পাৰিবলৈ ঢেৰ সময় আছে নহয়, 26 তাৰিখৰ পিছত গালি পাৰি থাকিব, কি আছে, একো কথা নাই নহয়। ভাতৃপ্ৰতিম এজন যুৱকৰ মই ভৱিষ্যতটো একেবাৰে বেয়া হোৱাটো কামনা নকৰোঁ। গতিকে মোৰ এইটোৱেই পৰামৰ্শ, তেওঁ অলপ ভাবি গুণি চাই, ছাত্ৰ সন্থা আৰু ৰাজনৈতিক দলৰ মাজত পাৰ্থক্য আছে, আৰু এই ৰাজনীতিক জগতখনত তেওঁ এইটো বন্ধুত্বৰে এই নিৰ্বাচনটো খেলিবলৈ আগবাঢ়ি আহিব লাগে। আৰু তেওঁকতো পালে মই শুভেচ্ছা দিমেই, তেওঁক পালে মই হেণ্ডশ্বেক দিমেই। মইতো তেতিয়াও তেওঁক বেয়াকৈ নকওঁ, বেয়া সমালোচনা নকৰোঁ। গতিকে মোৰ শুভেচ্ছা আছে তেওঁৰ প্ৰতি। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज,
इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।